বেছিভাগ ল'ৰাই মোক এই ডকুমেণ্টৰ ওপৰতে ভিডিঅ' কথা কৈ আছিলে। এজনে কৈছে ছাৰ ডকুমেণ্টৰ ওপৰত ভিডিঅ' দিয়ক, কেনেকৈ উলিয়াব লাগিব কি কথা, আৰু এজনে কৈছে ছাৰ এপিআৰৰ কথা নক'লে দেখোন। আনজনে কৈছে দাদা ডকুমেণ্টৰ ওপৰত এটা ভালদৰে ভিডিঅ'। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভূপেন সিং হাউচৰ অন্য এটা ভিডিঅ'লৈ। আৰু প্ৰায় ল'ৰাই ডকুমেণ্টছৰ কথাই কৈ আছে। চ' ডকুমেণ্টছৰ কথাখিনি কওঁ মই আপোনালোকক। কি ডকুমেণ্টছ লাগিব তাত আপোনালোকে লিখা আছিলে, যিখন PDF আছিলে। PDFখনত মই দেখাই আছিলোঁ আৰু বহুতে PDFখন বিচাৰিছে, দাদা PDFখন ক'ত পাম, কেনেকৈ কি পাম। এইখিনি বস্তু মই আগতীয়াকৈ আপোনালোকক জনাইছোঁ, আৰু এইটো কাৰোবাক দিব পৰা বস্তু নহয়। এইটো ফৰ্মেলিটি আহিব আপোনালোকৰ অফিচিয়েলি। যেতিয়া আপোনালোকে 3 তাৰিখে এপইণ্টমেণ্ট দিব, 3 তাৰিখে আপোনালোকক ধুনীয়াকৈ বুজাই দিব ক'ত কি ডকুমেণ্টছ পাব, কি কৰিব লাগিব। তাত গোটেইখিনি লিখা আছে। যিমান মানুহবিলাকে আপোনালোকক এইটো দেখাইছে বা বুজাইছে এইটো লাগিব সেইটো লাগিব, গতিকে ইমান উদ্ধাটো খোৱাৰ কোনো প্ৰয়োজন নাই। এইবোৰ সময়ত সকলো পাই যাব। তথাপিতো মই আপোনালোকক বস্তুখিনি মই বুজাই দিম আপোনালোকক আজি। তাত যিবিলাক তোমাৰ এনেক্সা আছে বা যিবিলাক তোমাৰ ডকুমেণ্টছৰ কথা কৈছে, ডকুমেণ্টছবোৰ কেনেধৰণে পাব, ক'ত পাব, কি কৰিব। প্ৰথম কথা কওঁ আপোনালোকক, যিখিনি ডকুমেণ্টছ কথা কৈছে ডকুমেণ্টছখিনি আপোনালোকে ফৰ্ম মানে কি এপইণ্টমেণ্ট লেটাৰ তাত থাকিব, আৰু এপইণ্টমেণ্ট লেটাৰ আপোনালোকক এতিয়া 3 তাৰিখে দিবহে। গতিকে এতিয়া আপোনালোকে আগতীয়াকৈ পাব কেনেকৈ, আচল কথাটো সেইটো হ'ল। 3 তাৰিখে যেতিয়া আপোনালোকক এপইণ্টমেণ্ট দিব, তেতিয়া 3 তাৰিখে আপোনালোকে পাব। তাৰপিছত আপোনালোকৰ 6 তাৰিখে সেই ডকুমেণ্টছখিনি লৈ কিনে আপোনালোকে ৰিজাৰ্ভ অফিচলৈ যাব লাগিব। এতিয়া ৰিজাৰ্ভ অফিচৰে আপোনালোকক ধুনীয়াকৈ বুজাই দিব কি কৰিব লাগিব নালাগিব। তাৰ আগতে কিছুমান বস্তু বহুতৰে কিছুমান এডভান্স এটা অভ্যাস থাকে, কি আগতে কিছুমান বস্তু ল'ব পাৰে, গোটেই মানুহৰ সমাগম হ'ব বা কি হ'ব, বা যিকোনো এটা বস্তু তাৰমানে ফাৰ্ষ্ট টাইম কিবা এটা পালে বা ল'বলৈ ভাল। আৰু ঠিক তেনে ক্ষেত্ৰত আপোনাৰ যিখিনি বস্তু ডকুমেণ্টছ দিয়া আছে, চেকলিষ্ট ফৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন ফৰ চিলেক্টেড কেণ্ডিডেট আণ্ডাৰ গ্ৰেড 3, এইটো গ্ৰেড 3 বুলি আছে। কিন্তু গ্ৰেড 3খিনি এবিও একেখিনি ছিষ্টেমেই হয়। এবি যিখিনি মানে ল'ৰা ছোৱালী আছে সেই একেখিনিয়ে গ্ৰেড 3। আজিৰ তাৰিখত গ্ৰেড 3 বুলি কোনো বস্তু নাই, আৰু এতিয়া এবিৰ লগতে ট্ৰাইব হ'ল। চ' তেওঁলোকক যিখিনি বস্তু দিছে সেইখিনি চাগে এবিও লাগিব, ইউবিও লাগিব, কাৰণ কেলৈ একেইটা ফৰ্মেটেই হ'ব পাৰে। তাত এটা ইম্পৰ্টেণ্ট বস্তু এটা আছে আপোনালোকৰ, তাত লিখা আছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট। মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো আপোনালোকে ক'ত পাব? মেডিকেল ফিটনেছ চাৰ্টিফিকেটটো আপোনালোকে কিন্তু বেচৰকাৰী হস্পিটেল বা পাব্লিক হস্পিটেল যালে নহ'ব, কিন্তু আপোনালোকে ডাইৰেক্ট চৰকাৰী হস্পিটেল লাগিব মেডিকেল ফিটনেছ। গতিকে চৰকাৰী হস্পিটেল যিকোনো এখনলৈ যাব, তাত আপোনালোকে ডক্টৰক ক'ব ছাৰ আমুকত চিলেক্ট হৈছোঁ, পুলিচত চাকৰি পাইছোঁ, মেডিকেল ফিটনেছৰ কাৰণে আহিছোঁ বুলি ক'ব। তাতে আপোনালোকৰ কিবা ফিজ এটা 10 টকা 20 টকা কিবা এটা ল'ব। তাৰপিছতে আপোনালোকৰ মেডিকেল ফিটনেছটো তাত ধুনীয়াকৈ উলিয়াই দিব, আপোনালোকৰ চাই মেলি আৰু তাত ধুনীয়াকৈ চেকআপ কৰিব। সেইটো ডাঙৰ কথা নহয়। তাৰপিছত আহিছে আপোনালোকৰ নটাৰাইজ এফিডেভিট এজ পাৰ গভ, মানে যিখন এফিডেভিট আছে নটাৰী, তো সেই নটাৰীৰ এফিডেভিটটো ক'ত পাব? আপোনালোকে কোৰ্টলৈ যাব লাগিব। কোৰ্টত গৈ পিনি যিটো তাত নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে টৰ্ণিক এই এফিডেভিটটো লৈ পিনি আপুনি উকিল এজনৰ পৰা ধৰিব, উকিল এজনে আপোনাক সেই এফিডেভিটটো ধুনীয়াকৈ বনাই দিব। সেইটো ডাঙৰ কথা নহয়, কোনো চিন্তা নাই। এইটো বস্তুটো ইম্পৰ্টেণ্ট যিটো এফিডেভিটটো, এইটো আপুনি কোৰ্টলৈ গৈ পিনি এইটো বনাই দিব পাৰিব। তাৰপিছতে আধাৰ কাৰ্ড পান কাৰ্ড অলৰেডি আছে, আৰু আছে NPS আণ্ডাৰটেকিং। NPS আণ্ডাৰটেকিংটো কি বুজি পাইছে না? আজিকালি আপোনালোকে সকলোৱে জানে যে নিউ NPS মানে হ'ল নিউ পেঞ্চন ছিষ্টেম। গতিকে NPS ছিষ্টেমটো 2005 চনৰ পৰা যিমানবিলাক অসম চৰকাৰ চাকৰি, ভাৰত চৰকাৰ চাকৰি নিযুক্তি পাবলৈ সক্ষম হৈছে, মানে ইণ্ডিয়ান আৰ্মি, নেভি, এয়াৰফ'ৰ্চৰ বাহিৰে বাকীসকল চকৰে NPSৰ আণ্ডাৰত পৰে। গতিকে NPSৰ আণ্ডাৰটেকিংটো আপোনালোকক তাত এটা চেল্ফ এটেষ্টাৰ লাগিব, সেইটো আপোনালোকে আণ্ডাৰটেকিংটো ধুনীয়াকৈ কৰি দিব যে এইটো NPSটো মোৰ, মানে চৰকাৰে যিটো ধাৰ্য কৰিছে বা যিখিনি তাত সীমাবদ্ধ কৰি ৰাখিছে সেইখিনি আপুনি স্বীকাৰ কৰিছে। বছ ইমানেই কথা। NPS আমিও এতিয়া NPSৰে মানুহ, কিন্তু এতিয়া চৰকাৰে নতুন ছিষ্টেম আনিছে, UPS বুলি এটা আনিছে। UPSটো আপোনালোকৰ পৰ্যায়ক্ৰমে এতিয়ালৈকে একো কাম কাজ আগবঢ়া নাই, হয়তো এপ্ৰিলৰ পৰা হ'ব বুলি গম পাইছোঁ। গতিকে আপোনালোকে NPSৰ আণ্ডাৰটেকিংটো ধুনীয়াকৈ কৰি দিব, তাত কোনো ছিষ্টেম নাই। তাৰ বাকী এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, আপোনালোকে এমপ্লয়মেণ্ট অফিচলৈ যাব, অলৰেডি বহুতৰ আছে চাগে, যদি আপডেট কৰা নাই আপডেট কৰি ল'ব, বা তাত আপুনি অফিচলৈ গ'লে আপোনালোকৰ এইটো বুজাই দিব যে চাৰ্টিফিকেটত লাগে বুলি। তাৰপৰা আদাৰ চাৰ্টিফিকেট আপোনালোকে কিবা কিবি আছে নেকি, কাৰোবাৰ খেলৰ আছে, কাৰোবাৰ ডান্সাৰ, কম্পিউটাৰ, এক্সট্ৰা যি আছে আৰু ডিপ্ল'মা, আপুনি সেইখিনি জগত জমা দিব। বাকী NCC যিসকলৰ আছে NCC দিব, যদি নাথাকিলেও কোনো মেণ্ডেটৰী নহয় এইটো। NCC কিন্তু গ্ৰেড 3 কাৰণেহে NCC ইম্পৰ্টেণ্ট, মানে মাষ্ট বি আছিলে, বাকীখিনিৰ NCC ইম্পৰ্টেণ্ট নহয়। চ' কথাখিনি ঠিক তেনেকুৱা মই আপোনালোক গোটেইখিনি কৈ দিলোঁ। আৰু ইয়াত মেইন বুলি ক'বলৈ গ'লে আপোনালোকৰ NPSৰ আণ্ডাৰটেকিংটো সেইটো তাত যদি মই অসমীয়াত আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ, মই বুজি পাওঁ, মানি লওঁ 2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰ পিছৰ ৰাজ্য চৰকাৰৰ এইটো সম্পূৰ্ণ নাম ঠিকনা ধুনীয়াকৈ লিখি দিব। এইটো আপোনাৰ প্ৰাৰ্থী চাকৰ, আপোনাৰ চেল্ফ এটেষ্টেড বুলি মই যে ক'লোঁ। তাৰপিছতে আৰু তাত দৰমহাৰ কাৰণে কিছুমান নটিচ লিখা আছে, সেইবিলাক ইম্পৰ্টেণ্ট নহয় আপোনালোকক। আৰু এইখিনি দৰমহাৰ কথাটো মই আপোনালোকক এটা ইম্পৰ্টেণ্ট এটা কথা কৈ দিওঁ, আপোনালোকৰ সোমাই যিকোনো এটা চৰকাৰী চাকৰি 3 মাহলৈকে দৰমহা দিয়াৰ
এটা প্ৰচিডিউৰ আছে সেই চিষ্টেমটো মানে কি হয় বিনা বাজেটত আপোনালোকক দৰমহা দিব পাৰে 3 মাহৰলৈকে বা কিছু কেতিয়াবা মানে কি প্ৰত্যেক মাহে দৰমহা দিয়ে 3 মাহ দিয়ে ফাৰ্ষ্ট পে'মেণ্ট চেলাৰী দিলে ছেকেণ্ড চেলাৰী দিলে থাৰ্ড মাহৰ চেলাৰী দিলে তাৰপিছত বহুতৰে চেলাৰী নাপায় কিয় নাপায় গম পাওঁনে ইয়াত সেই কথাখিনি লিখা আছে কিয় নাপায় তাৰমানে আপোনালোকৰ যিখিনি NPS নাম্বাৰ আহোঁতে বা গোটেই আয়কৰ বিভাগৰ লগত গোটেইখিনি কাম কাজ কৰোঁতে আমাৰ যথেষ্ট আপোনালোকৰ সময় প্ৰয়োজন হয় এই সময়খিনিৰ কাৰণে কেতিয়াবা লেট হৈ যায় আৰু কিছুমান অফিচিয়েলি খুব ফাষ্ট কৰে কেতিয়াবা বেয়া নকৰে কিন্তু পুলিচৰ খুব ফাষ্ট হয় চিভিলৰ অলপ অসুবিধা হয় চ' আপোনালোকৰ দৰমহাটো প্ৰথম মাহৰ পৰাই পাব কোনো চিন্তা নাই যদি সেই জিলাখনৰ SP জনে বা সেই কামাণ্ডেণ্টজনে অলপ কামখিনি খৰতকীয়া কৰিব বিচাৰে গতিকে আৰু মই পুনৰ কৈছোঁ যিকোনো এটা ডিপাৰ্টমেণ্টত আপোনালোকে জইনিং কৰাৰ লগে লগে আপোনালোকৰ 3 মাহলৈকে দৰমহা দিয়াৰ এইটো নিয়ম আছে এইটো বিনা বাজেটত তাৰ পিছৰ পৰাই আপোনালোকক মানে বাজেটত ধৰিব পইচা আমুক তামুক এই XYZ কিছুমান ফৰ্মেলিটি কাম থাকে গতিকে NPS নাম্বাৰ আহিবলৈকে এইখিনি বস্তু আপোনালোকে কাম কৰিব আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ মই আপোনালোকক যদি আপোনালোকৰ যেতিয়া ফিন আছামত নামবিলাক আপোনালোকে কাৰেক্ট কৰিব কিন্তু সেই জিমেইল একাউণ্টটো আৰু সেই ফোন নম্বৰটো কেতিয়াও চেঞ্জ নকৰিব এইটো কথা মই একদম আপোনালোকৰ ফুলে খালি বিৰাট অসুবিধা হয় পিছত আপোনালোকৰ ফিন আছামত আকৌ আপোনালোকৰ অফিচলৈ যাব লাগিব অফিচে আপোনালোকৰ সেইখিনি মানে অলপ অসুবিধা হয় গতিকে আপোনালোকে যেতিয়া ফিন আছামত আপোনালোকে নামবিলাক এণ্ট্ৰি কৰিব ফিন আছাম মানে কি আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ গোটেই ছাৰ্ভিচ ৰেকৰ্ডখিনি তাত থাকে ছাৰ্ভিচ ৰেকৰ্ডখিনি নহয় আৰু চেলাৰী ৰেকৰ্ডখিনি তাত থাকে আপোনাৰ প্ৰত্যেক মাহৰ চেলাৰী তাৰপৰাই উলিয়াব পাৰিব চেলাৰী শ্লিপ উলিয়াব পাৰিব বা আপোনাৰ গোটেইখিনি GPF GI চব আপোনাৰ ফিন আছামতে আপোনাৰ আপলোড থাকে সেই ফিন আছামটো মোষ্ট ইম্পৰ্টেণ্ট এজন চৰকাৰী চাকৰিৰ কাৰণে সেই বস্তুটো আপোনালোকে সেই ফোন নম্বৰটো আৰু সেই জিমেইল একাউণ্টটো কেতিয়াও চেঞ্জ নকৰিব সেইটো মই আপোনালোকক কৈ দিছোঁ বাকী দৰমহা কথাখিনি ক'লোঁ আপোনালোকক আৰু দৰমহা চিষ্টেমটো তাত ধুনীয়াকৈ লিখা আছে আপোনালোকে মানে কি কয় PDFটো যেতিয়া পাব তেতিয়া চাব আৰু মোক বহুতে মই পুনৰ কৈছোঁ বহুতে মোক PDFটোৰ কথা সুধিছে PDFটো দিব পৰা বস্তু নহয় চবকে এইটো অফিচিয়েলি হয় গতিকে আপোনালোকক ৰিজাৰ্ভৰ পৰাও কোনো নিদিয়ে আপোনালোকৰ লগৰ কিন্তু কেনেবাকৈ ইজনে সিজনক পাইছে আৰু মোৰ যিসকল মোৰ ভিডিঅ'ত কমেণ্ট কৰিছে তেওঁলোকৰ লগত টাচ কৰি চাওক তেওঁলোকে ইজনে সিজনক দি দিব তেতিয়া কোনো কথা নাই এতিয়া মই দিবলৈ অলপ অসুবিধা হয় গোটেই কথাখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু শেষত পুনৰ কওঁ আপোনালোকৰ আৰু এইটো যিটো জইনিং লেটাৰ এখন লাগিব সেইটো নাপাহৰিব জইনিং লেটাৰ লাগিবই যিকোনো চাকৰিত আপোনালোকৰ তো জইনিং লেটাৰৰ পৰা বাকীখিনি যিখিনি কাগজ পত্ৰৰ কথা ক'লোঁ সেইখিনি ধুনীয়াকৈ আগত লৈ যাব ত' ভিডিঅ'টো দীঘলীয়া হ'ল যদি আপোনালোকে মিছ নকৰিব সকলো ভালে থাকক ধন্যবাদ